মইতো আশাবাদী সদায় আশাবাদী হৈ আছোঁ যে এটা বলিষ্ঠ প্ৰস্তাৱ যোৱাবাৰ দিয়া গৈছে আৰু কিছুমান দলৰ লগত এতিয়াও ৰাইজৰ দল CPI CPIML আমাৰ কথাবোৰ চলি থাকিব মই আশাবাদী মই নাজানো তেওঁ কি কৰে কিন্তু মই ভাল চিন্তাৰে আশাবাদী হৈ আছোঁ যিদৰে আমি বিভিন্ন দলৰ লগত ইতিমধ্যে কথাবোৰ সম্পন্ন কৰি আমি আগন্তুক 10 দিনৰ ভিতৰত আমি সভা আয়োজন কৰিবলৈ গৈ আছোঁ আশা কৰোঁ যে বেলেগখিনি দলৰ লগতো আলোচনা সম্পূৰ্ণ কৰাৰ পিছত আমি সকলোৱে মিলিজুলি যাত্ৰা এখন ওলাব পাৰিম মই উপস্থিত হৈ আমাৰ যোৰহাট জিলাৰ ভিতৰত আমাৰ তিয়কৰ যিগৰাকী প্ৰাৰ্থী যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানীকো মই পাইছোঁ তেখেতক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আছে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে যিদৰে কষ্ট কৰিলে তাৰ বাবে আমি আজি এইখনত আমি পাইছোঁ আৰু সেইকাৰণে আগন্তুক দিনতো আমাৰ সকলোৰ চেষ্টা থাকিব যে যোৰহাটৰ প্ৰতিটো সমষ্টিত আমি জয়লাভ কৰিব লাগে মৰিয়নি সমষ্টিত আমাৰ কিছুমান কথা আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ বাবে আমি বাট চাই থাকিব লাগিব আমাৰ মূল কথাটো হ'ল যে আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসমৰ কল্পনা কৰিছোঁ যি অসমৰ ভিতৰত আমাৰ অসমৰ ৰাইজ জুবিনদাৰ কোৱাৰ দৰে নিৰ্ভয় স্পষ্টবাদী আৰু অসমীয়া জাতিক আগুৱাই লৈ যাব পাৰে যি অসম আমাৰ সকলোৰ হ'ব মাত্ৰ এজনৰ নহয় এজনৰ পৰিয়ালৰ বাবে নহয় এজনৰ ঘৰৰ উন্নয়নৰ বাবে নহয় এনেকুৱা এখন অসম সৃষ্টি কৰা আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221